সনিমুনত ন তথ্য পোহৰলৈ আহিছে যিমানে সেই ঘটনাটো তদন্ত কৰি নিছে এবাৰ এই সমগ্ৰ ঘটনাটোত যিখন দা ব্যৱহাৰ কৰা হৈছিল ইতিমধ্যে মেঘালয় আৰক্ষীয়ে এই কথা স্পষ্ট কৰিছিল যি কেজন সুপাৰী কিলাৰক লৈ সুনমে চেৰাপুঞ্জিত এই জঘন্য ঘটনা সংঘটিত কৰিলে যেটো নিখংক হত্যাকাণ্ড সংঘটিত কৰিলে সেই তাত ব্যৱহৃত দাখন কিন্তু মেঘালয়ৰ কোনো এটা জনগোষ্ঠীৰ লোকৰ নহয় বুলি মেঘালয় আৰক্ষীয়ে স্পষ্ট কৰি দিছিল হয় সেই দাখন গুৱাহাটীৰ পল্টন বজাৰত কিনিছিল ঘাতকে এই ভয়ংকৰ তথ্য মেঘালয় আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে গুৱাহাটীৰ পল্টন বজাৰৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত দাখন ক্ৰয় কৰি লৈ গৈছিল আকাশ লগতে যি কেজনক গ্ৰেপ্তাৰ কৰা হৈছে তিনিজন অভিযুক্ত আপোনালোকে দেখিছে ইতিমধ্যে এজন হৈছে ৰাজ যিজন সুনমৰ প্ৰেমিক আছিল আৰু সমগ্ৰ ঘটনা বিয়াৰ দুদিন পাছতেই তেওঁলোকে এই সমগ্ৰ ঘটনাটো পৰিকল্পনাটো কৰিছিল কেনেকৈ ৰাজা ৰঘুবংশীক তেওঁলোকে চেৰাপুঞ্জিলৈ আনি কাটিব পাৰে হত্যা কৰিব পাৰে আৰু তাত বিকি আকাশ আনন্দ এওঁলোকে সহায় কৰিছিল আৰু সমগ্ৰ ঘটনাটোত এই তিনটা ঘাতক যেটা চেৰাপুঞ্জিত উপস্থিত হৈছিল যাওতে গুৱাহাটীৰ প্ৰায় তেওঁলোকে গুৱাহাটীৰ পল্টন বজাৰ প্ৰায় দাখন কিনি নিছিল মেঘালয় আৰক্ষী তদন্তত এই কথা পোহৰলৈ আহিছে গুৱাহাটী কানেকচন আহি পৰিছে এতিয়া কাৰণ যেতিয়া সন্দেহ কৰা হৈছিল যে দাখন তেওঁলোকে মধ্যপ্ৰদেশৰ পৰা প্ৰথমতে কিনি আনিছিল ইন্দোৰৰ পৰা কিনি আনিছিল বুলি প্ৰথমতে আৰক্ষীয়ে সন্দেহ কৰিছিল কিন্তু এটা কথা স্পষ্ট মেঘালয় আৰক্ষীয়ে যেটো কথা প্ৰথমতে কৈছিল সেই কথা আজিৰ তাৰিখতো আখৰে আখৰে প্ৰমাণ হৈছে যে এই হত্যাকাণ্ডটোত এই নিখংক ঘটনাটোত কোনো ধৰণৰ মেঘালয়ৰ লোক জড়িত হৈ থকা নাই আনকি দাখনো মেঘালয়ৰ দা নহয় সেইখন দা গুৱাহাটীৰ পল্টন বজাৰৰ কোনো এটা স্থানৰ পৰা তেওঁলোকে ক্ৰয় কৰিছিল বুলি আৰক্ষীৰ জেৰা জানিবলৈ দিছে ইতিমধ্যে তেওঁলোকক মাৰাথন জেৰা চলাই থকা হৈছে আৰু সুনমক ইতিমধ্যে পাটনাৰ পৰা মেঘালয় আৰক্ষীয়ে লৈ আনিছে কিন্তু এটা মেঘালয় আৰক্ষী দল এতিয়াও উত্তৰ প্ৰদেশত আছে আৰু তাত থকা এই আকাশ আনন্দ আৰু বিকি তেওঁলোকক জেৰা চলাই থকা হৈছে সেই জেৰাতেই তেওঁলোকে এটা কথা স্পষ্টভাৱে কৈছে যে দাখন তেওঁলোকে গুৱাহাটীৰ পল্টন বজাৰৰ পৰা সম্পূৰ্ণ পৰিকল্পিতভাৱে আগৰ পৰাই কিনি তেওঁলোকে তালৈ লৈ গৈছিল আৰু যেটো ঘটনাক এটা দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছিল বা অন্য ধৰণে এটা ৰূপ দিবলৈ চেষ্টা কৰিছিল কিন্তু এতিয়া যি জেৰা চলি আছে জেৰাত ন তথ্য পোহৰলৈ আহিছে আৰু সুনমে মেঘালয়ৰ বিষয়ে চেৰাপুঞ্জিৰ বিষয়ে অধিক জানিছিল তেওঁৰ তত্ত্বাৱধানতে বা তেওঁৰ মতে সকলো কাম হৈছিল মূল মাষ্টাৰমাইণ্ড এই সমগ্ৰ ঘটনাটোত এতিয়া কিছুমানে ক'ব বিচাৰিছে যে প্ৰেমিক ৰাজ হয় কিন্তু ৰাজতকৈ ডাঙৰ অপৰাধী আচলতে সমগ্ৰ ঘটনাটো স্থান চিনাক্ত কৰা সেই স্থানত গৈ হত্যা কৰিব সেই স্থানেদি তললৈ যোৱা দুটা পথ আছে এই সকলো সুনমে জানিছিল আৰু টুৰিষ্ট গাইডক নালাগে বুলি সেই কাৰণে সুনমে কৈছিল যিমানেই তদন্ত কৰি গৈ আছে কিমানেই নতুন তথ্য পোহৰলৈ আহি আছে কিমান ভয়ংকৰ আছিল এই ঘটনা ইতিমধ্যেই কৈছো যে ৰাজা ৰঘুবংশীক পকেটৰ প্ৰায় যেতিয়া এই হত্যাকাণ্ডটো সংঘটিত হৈছিল যিখিনি সময়ত এটা 37ৰ পৰা মোবাইলটো যেতিয়া অফ হৈ গৈছিল আৰু চেৰাপুঞ্জি যেতিয়া তেওঁলোকে সেই জলপ্ৰপাতটোৰ ওচৰত আছিল তেতিয়াই কিন্তু এই ঘাতক তিনটাই আগধন বিচাৰিছিল কাৰণ 20 লাখ টকাত সুপাৰী দিছিল 20 লাখ টকাত হত্যা কৰিব পাৰিলে 20 লাখ টকা দিম বুলি তেওঁলোকে কৈছিল সুনমে কথা দিছিল কিন্তু তেওঁলোকৰ হাতত টকা দিয়া নাছিল চেৰাপুঞ্জিত উপস্থিত হৈছিল তেতিয়াও তেওঁলোকে টকা পোৱা নাছিল তেতিয়া ঘাতকে প্ৰথমতে সুনমক কয় যে আগধন লাগিব আৰু তেতিয়া সেই আগধনৰ কাৰণেও নিজৰ স্বামীৰ পকেটৰ প্ৰায় ৰাজে গম নাপায় যে তেওঁক ৰাজাই গম পোৱা নাছিল ৰাজা ৰঘুবংশীয়ে একেটাৰ পকেটৰ প্ৰায় পত্নীয়ে ঘাতক পত্নীয়ে স্বামীহন্তা পত্নীয়ে 20,000 টকা উলিয়াই ঘাতকৰ হাতত দি দিছিল আৰু সেয়া আছিল আগধন সেই আগধন দিছিল আৰু ৰাজা ৰঘুবংশীক হত্যাৰ বাবে 20 লাখ টকা বিচাৰিছিল দলটোৱে আৰু ৰাজ কুশৱাহা বুলি যোনজন প্ৰেমিক আছে তেওঁ সকলো ফোন যোগে কৰি দিছিল আৰু পইচা তেওঁ দি দিছিল আৰু পিছত এই সমগ্ৰ ঘটনাটো সংঘটিত হৈছিল আৰু তাতকৈ ডাঙৰ কিছুমান তথ্য আহিছে যিবোৰ মেঘালয় আৰক্ষীয়ে অপাৰেচন হনিমুন চলাই আছে তাত আটাইতকৈ ডাঙৰ কথা হৈছে অভিযুক্তক প্ৰথমে প্ৰহাৰ কৰিছিল প্ৰথমতে বিশাল এটো হৈছে বিশাল ই প্ৰথমতে এই অভিযুক্তটোৱে প্ৰথমতে ৰাজা ৰঘুবংশীক পিছফালৰ পৰা প্ৰহাৰ কৰিছিল এয়া আৰক্ষী তদন্তত পোহৰলৈ আহিছে ইতিমধ্যে মধ্যপ্ৰদেশত বাহৰ পাতি আছে মেঘালয় আৰক্ষীয়ে এটা দল আৰু মধ্যপ্ৰদেশতে তেওঁলোকক এটা মাৰাথন জেৰা চলাই থকা হৈছে যিমান পাৰে কাৰণ তেওঁলোকক ট্ৰেনজিট ৰিমাণ্ডত বিচাৰিছে ইতিমধ্যে সুনমক ট্ৰেনজিট ৰিমাণ্ডত পাইছে মেঘালয় আৰক্ষীয়ে তেওঁক লৈ আনিছে পাটনাৰ পৰা কিন্তু এই তিনটা বাকি যি অভিযুক্ত আছে এই তিনটা কিন্তু এটা জেৰা চলাই আছে আৰু জেৰাত ভয়ংকৰ তথ্য আহিছে প্ৰথমতে ৰাজা ৰঘুবংশীক বিশালে পিছফালৰ পৰা আক্ৰমণ কৰিছিল
আৰু তাৰ পিছত বগৰাই দিয়া হৈছিল আৰু দাখনে ওপৰজুপৰি আক্ৰমণ কৰিছিল আৰু সেই স্থানত কিন্তু সুনম উপস্থিত আছিল এটা ভয়ংকৰ ঘটনা শিহৰণকাৰী ঘটনা ইতিমধ্যে আৰু তথ্য আহিব কিন্তু প্ৰথম অৱস্থাত বিশালে আক্ৰমণ কৰিছিল ৰাজাক এই কথা তেওঁলোকে নিজ মুখেৰে স্বীকাৰ কৰিছে আৰু যিখন দা তেওঁলোকে ক্ৰয় কৰিছিল সেই দাখন তেওঁলোকে পল্টন বজাৰৰ পৰা কিনিছিল বুলি কৈছিল পল্টন বজাৰ এলেকাটোৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই তাত বিভিন্ন ধৰণৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা বা আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তালৈ মানুহ আহে তাত হঠাৎ মানুহক সন্দেহ কৰা নাযায় আৰু সেই স্থানটোৱে ঘাটকে বাছি লৈছিল তাৰ পৰা তেওঁলোকে দাখন ক্ৰয় কৰিছিল আৰু তাৰ পৰাই তেওঁলোকে শিলঙলৈ গুচি গৈছিল যিসমূহ গাড়ী পোৱা যায় আমাৰ ইয়াৰ পৰা পল্টন বজাৰৰ পৰা সেই গাড়ীতে সাধাৰণ গাড়ীতে ঘাটক উঠি গৈছিল আৰু আপোনাৰ মোৰ মাজতে হয়তো ঘাটক ঘূৰি ফুৰিছিল এইখিনি সময়ত এটা ভয়ংকৰ তথ্য পল্টন বজাৰ নাম আহিছে দ্বিতীয়তে হত্যাকাণ্ডৰ পিছত তিনিটা অভিযুক্ত আকাশ বিকি আৰু আনন্দৰ লগত এজনী সুনম গুচি আহিছিল সেই দৃশ্য ইতিমধ্যে সিসিটিভি কেমেৰাত বন্দী হৈছে হত্যা কৰি স্বামীক হত্যা কৰি কোনো ধৰণৰ তেওঁ দুখ অনুশোচনা নাছিল এতিয়া তেখেতে এখন নতুন নাটক কৰিছে তেওঁ নিৰ্দোষী বুলি ক'ব বিচাৰিছিল কালি দিনটোত আৰু তেওঁলোকৰ পৰিয়ালেও দাবী কৰিছে মেঘালয় আৰক্ষীৰ ওপৰত তেওঁলোকে সন্দেহৰ আঙুলি তুলিছে কৈছে যে মেঘালয় আৰক্ষীয়ে সুনমক ফচাব বিচাৰিছে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে কিন্তু সেই সুনমেই বিয়াৰ দুদিন পিছতে গাৰ পৰা মা হালধিৰ গা নোযোৱাৰ সময়তে তেওঁ নিজৰ স্বামীক হত্যাৰ পৰিকল্পনা কৰিছিল এজন অবৈধ প্ৰেমিক ৰাজৰ লগত লাগি পেলাই আৰু তেওঁক চেৰাপুঞ্জীলৈ লৈ আনিছিল বেংককলৈ যাম বুলি কৈছিল বেংককলৈ তেওঁলোকক নিনি টিকেট কেনসেল কৰি তেওঁ চেৰাপুঞ্জীলৈ আনিছিল আৰু চেৰাপুঞ্জীৰ বিষয়ে আটাইতকৈ বেছি জ্ঞান আছিল সুনমৰ আৰু সুনমৰ মতে সমগ্ৰ ঘটনা সংঘটিত হৈছিল তৃতীয়টো তিনি অভিযুক্তৰ সৈতে কথা পাতি আছিল সুনমে প্ৰথমতে কালি টুৰিষ্ট গাইডে যোনটো কথা ক'লে যিখিনি স্থানত এই ভয়ংকৰ ঘটনাটো সংঘটিত হ'ল যিখিনি স্থানত 2 জুনৰ দিনাখন ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ হৈছিল অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হৈছিল সেই স্থানত কিন্তু টুৰিষ্ট গাইডে দেখিছিল তিনিজন হিন্দীভাষী যুৱকৰ সৈতে সুনমে কথা পাতিছিল সেই তিনিজন অন্য কোনো নহয় বিশাল আনন্দ আৰু আকাশ তেওঁলোকক পৰিকল্পনা মতে আগতে আহি তাত ৰখি আছিল আৰু ঘটনাস্থলীটো সেই দুপৰীয়া সময় প্ৰায় 1:37 পিছত মোবাইল অফ হৈছিলতো 2টামান বজাৰ পিছতে সেই স্থানত সেই ঘটনা সংঘটিত হৈছিল আৰু তাত কথা পতা দেখাইছিল হত্যাকাণ্ড হোৱা স্থানৰ 10 কিলোমিটাৰ দূৰত সুনমৰ সৈতে দেখা গৈছিল তিনি হত্যাকাৰী কিছু দূৰত তেওঁলোক ৰখি আছিল আৰু হত্যাত ব্যৱহৃত দাখন ইতিমধ্যে কৈছো পল্টন বজাৰ বা কিনিছিল ইন্দোৰত ৰাজ কুশৱাহাক লগ পাইছিল হেতু এটা ডাঙৰ ঘটনা হনিমুনৰ সময়ত এখনো ফটো আপলোড কৰা নাছিল সুনম ৰঘুবংশীয়ে আৰু তাকে লৈ মেঘালয় আৰক্ষীৰ সন্দেহ পৰিছিল কাৰণ এটো এটা স্বাভাৱিক কথা যেতিয়া স্বামী আৰু পত্নী হনিমুনৰ কাৰণে যায় কিছুমান মুহূৰ্ত তেওঁলোকে ধৰি ৰাখিব বিচাৰে আৰু সেই মুহূৰ্তবোৰ আজিৰ ডেটত সকলোৱে সোশ্যাল মিডিয়াত আপলোড কৰে আৰু কিন্তু যিমানেই ঘাতক চতুৰ নহওক কিয় কৰবাত নহয় কৰবাত তেওঁলোকে কিছুমান ক্লু এৰি থৈ যায় আৰু সেই ক্লুৱে সুনম হতে এৰিছিলে আৰু তেওঁলোকে কোন ভয়তে হয়তো কিবা নহয় কিবা কাৰণত এখনো ফটো সুনমে নিজৰ সোশ্যাল মিডিয়াত আপলোড কৰা নাছিল তাৰ কাৰণে মেঘালয় আৰক্ষীয়ে প্ৰথমতে সন্দেহ কৰিছিল যিমানে কণ্ডাকটা নকৰক 17 দিনীয়া এখন নাটক ৰচনা কৰা হৈছিল 17 দিন তেওঁ নিৰুদ্দেশ হৈ আছিল বুলি কৈছিল কিন্তু অতি ৰহস্যজনকভাৱে ৰাজা ৰঘুবংশীৰ একাউণ্টৰ পৰা ফটো আপলোড কৰিছিল সুনম ৰঘুবংশীয়ে এটো এটা তদন্তৰ আওতালৈ অহা এটা কথা আছিল সুনমে পিন্ধি থকা ৰেইনকোটটো অভিযুক্ত আকাশক দি দিছিল এটো হৈছে আকাশক যোনটো ৰেইনকোট আমি কালি যেটো সিসিটিভি ভিজুৱেলত দেখুৱাইছিল এটা কলা ৰঙৰ ৰেইনকোট পিন্ধি আছিল আৰু সেই ৰেইনকোটটো পৰৱৰ্তী সময়ত উদ্ধাৰ হৈছিল ৰাজা ৰঘুবংশীৰ মৃতদেহ য'ত উদ্ধাৰ হৈছিল তাৰ কিছু নিলগত হেতু নিজেই যেতিয়া ৰাজা আৰু সুনম গৈছিল তেতিয়া সুনমে পিন্ধি গৈছিল আৰু সেই হত্যাকাণ্ডৰ পিছত সেই ৰেইনকোটটো আকাশক সুনমে দি দিছিল আৰু হেতু উদ্ধাৰ হোৱাৰ পিছতে আৰক্ষীয়ে ক্লু পাইছিল তেজৰ দাগ লাগি থকাৰ বাবে পেলাবলৈ দিছিল ৰেইনকোটটো আৰু সেই ৰেইনকোটটো হত্যাকাণ্ডৰ প্ৰায় যোনটো জায়গাত মৃতদেহ উদ্ধাৰ হৈছে তাৰ 1 কিলোমিটাৰ দূৰত আকাশে পেলাই দিছিল এইবোৰ তথ্য এতিয়া তদন্তত পোহৰলৈ আহিছে যেটো শিহৰণকাৰী অত্যন্ত ভয়ংকৰ এটা ঘটনা আৰু আসলে বিশ্বাস বুলি এটা যেটো শব্দ সেই শব্দটো কৰবাত নহয় কৰবাত এনেবোৰ ঘটনাৰ পিছত মানুহৰ পৰা উৰি গৈছে কাক বিশ্বাস কৰিব কোনে বিশ্বাস কৰিব নিজৰ দুদিন পূৰ্বে সামাজিকভাৱে যিগৰাকী যুৱতীক তেওঁ বিয়া কৰাইছিল সেইগৰাকী যুৱতীয়ে বিয়াৰ দুদিন পিছতে তেওঁ হত্যাৰ ব্লুপ্ৰিন্ট ৰচনা কৰিলে আৰু তিনিজন ঘাতক অবৈধ প্ৰেমিকৰ লগত প্ৰেম কৰি তিনিজন ঘাতক মাতি আনি চেৰাপুঞ্জীত পল্টন বজাৰৰ পৰা দাখন কিনি ঘপিয়ে ৰাজা ৰঘুবংশীক হত্যা কৰা হ'ল এইবোৰ তদন্ত এতিয়া আৰক্ষীৰ এইবোৰ কথা আৰক্ষীৰ তদন্তত আহি আছে সুনম আজি আহি মেঘালয় পাব
সুনম ৰঘুবংশী যিগৰাকী মূল অভিযুক্ত বুলি ক'ব লাগিব সমগ্ৰ ঘটনাটো যিকেইজন যুৱকক সংলগ্ন কৰাইছে তেওঁৱে মাতি আনিছিল 20 লাখ টকা দিম বুলি সুপাৰি তেওঁৱে দিছিল নিজৰ স্বামীৰ পকেটৰ পৰা স্বামীক হত্যা কৰিবলৈ 20,000 টকা আগধন লৈ পেলাই হত্যাকাৰীটো তুলি দিছিল এয়া হৈছে নাৰীৰ এটা অন্য ৰূপ আচলতে যেহেতু নাৰীক মমতাময়ী বুলি জনা যায় কিন্তু সুনমৰ দৰে একাংশ নাৰীয়ে যি ধৰণৰ ঘটনা সংঘটিত কৰিছে সেই ঘটনা কিন্তু এতিয়া মানুহক ভবাবলৈ বাধ্য হৈছে আৰু আজি পাটনাৰ পৰা সুনমক মেঘালয় আৰক্ষীয়ে লৈ আনিছে 72 ঘণ্টাৰ ট্ৰেনজিট ৰিমাণ্ডত তেওঁক পাইছে আৰু আজি বিয়লি তেওঁক শিলঙলৈ অনা হ'ব পাটনাৰ পৰা বিমান যোগে কলকাতালৈ অনা হৈছে 6E775 নম্বৰ বিমান যোগে কলকাতালৈ আনিব আৰু বিয়লি 3:55 বজাত আহি পেলাই কলকাতা পাব ইতিমধ্যে কলকাতা পাইছে কলকাতাৰ পৰা বিমানখন ইতিমধ্যে গুৱাহাটীলৈ ৰাওনা হৈছে কলকাতাত অলপ সময় তেখেতক ৰখা হ'ব জেৰা চলোৱা হ'ব খুব সম্ভৱ আৰু নিশা প্ৰায় 9:30 বজাত গুৱাহাটী আহি পাব সুনম ৰঘুবংশী আজি বৰঝাৰ বিমানবন্দৰত নিশা প্ৰায় 9:20 পাবহি আৰু 6E572 নম্বৰৰ ইণ্ডিগো বিমান যোগে অনা হ'ব গুৱাহাটীৰ পৰা সুনমক পুনে শিলঙলৈ লৈ যোৱা হ'ব মেঘালয় আৰক্ষী এটা দল গৈছে আৰু মেঘালয় আৰক্ষীক বাৰম্বাৰ ধন্যবাদ দিব লাগিব এনেকুৱা এটা ঘটনা ইমান সোনকালে যে মেঘালয় আৰক্ষীয়ে তদন্তৰ আওতালৈ আনি দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে সমগ্ৰ মানুহে সকলোৱে কিন্তু একেমুখে মেঘালয় আৰক্ষীৰ এই যেনেকুৱা ধৰণৰ তেওঁলোকে তদন্ত কৰিছে তদন্তক ধন্যবাদ জনাইছে কাৰণ নৰ্থ ইষ্টক বদনাম কৰা এটা ষড়যন্ত্ৰ আছে বুলি ক'ব লাগিব এটো কথা কাৰণ চেৰাপুঞ্জি পৰ্যটকৰ কাৰণে বিখ্যাত হাজাৰ মানুহ চেৰাপুঞ্জিলৈ যায় আৰু চেৰাপুঞ্জিত যদি এটা দাগ লাগিলহেঁতেন এই দাগ কিন্তু সদায় থাকি গ'লহেঁতেন কিন্তু মেঘালয় আৰক্ষীৰ যি তৎপৰতাৰে তদন্ত কৰি সমগ্ৰ ঘটনা উদ্ঘাটন কৰিলে মেঘালয় আৰক্ষীক ধন্যবাদ জনাব লাগিব সোমবাৰে মেঘালয় আৰক্ষীয়ে সমজি লৈছিল তিনি অভিযুক্তক শিলঙলৈ অনাৰ পিছত ক্ৰাইম সিন ৰিক্ৰিয়েশ্যন কৰা হ'ব সেই স্থানলৈ লৈ যোৱা হ'ব যোনটো জলপ্ৰপাতৰ ওচৰত তেওঁক পোৱা গৈছিল আৰু য'ত তেখেতক হত্যা কৰিছিল ৰাজা ৰঘুবংশী তালৈ লৈ যোৱা হ'ব গোটেইকেইটা অভিযুক্তক লৈ যোৱা হ'ব কিন্তু পৃথকে তেওঁলোকক জেৰা চলোৱা হ'ব সোমবাৰে মাজনিশা গাজীপুৰ আদালতত হাজিৰ কৰোৱা হ'ল সুনমক আৰু গাজীপুৰ আদালতে ট্ৰেনজিট ৰিমাণ্ডত দিলে এই আমাৰ সুনম ৰঘুবংশীক আৰু মেঘালয় আৰক্ষীয়ে অভিযুক্ত ৰাজ কুশৱাহা আকাশ আৰু বিশালক সমজি লৈছে মেঘালয় আৰক্ষীয়ে ইতিমধ্যে আৰু মধ্যপ্ৰদেশৰ ইন্দোৰ ক্ৰাইম ব্ৰাঞ্চৰ জেৰা চলাব মধ্যপ্ৰদেশৰ ক্ৰাইম ব্ৰাঞ্চত তেওঁলোকক জেৰা চলাই আছে আৰু এই জেৰাতে এইবোৰ কথা ওলাইছে উত্তৰ প্ৰদেশৰ আৰক্ষী জেৰাত সুনমক হত্যাকাণ্ডৰ সময়ত তিনি হত্যাকাৰীয়ে ড্ৰাগছ খুৱাই দিয়া বুলি দাবী কৰিছে এইবোৰ নতুন তথ্য ওলাই আছে হয়তো তেওঁলোকে এনেকুৱা ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ সময়ত এইবোৰ আমি আগত যিবোৰ হত্যাকাণ্ড সংঘটিত হৈছে তাৰ কিছু আমি তথ্য পাইছো য'ত হত্যাকাৰীয়ে নিজৰ হিতাহিত জ্ঞান হেৰুৱাবৰ কাৰণে অত্যাধিক সুৰাপান কৰে কেতিয়াবা তেওঁলোকে ড্ৰাগছ সেৱন কৰে তেওঁলোকে কোকেইন লয় এনেকুৱা ধৰণৰ কিছুমান হত্যাকাৰীয়ে লয় হয়তো তেওঁলোকৰ ক্ষেত্ৰতো একে হৈছিল তেওঁলোকে হয়তো ড্ৰাগছ বা অন্য ধৰণৰ কিছু তেওঁলোকে লৈছিল যাতে এই ভয়ংকৰ ঘটনা সংঘটিত কৰিব পাৰে তাতকৈ ডাঙৰ কথা সুনম ৰঘুবংশীয়ে শিলঙৰ সকলো তথ্য জানিছিল এই তদন্তত এই কথা ইতিমধ্যে তদন্তত পোহৰলৈ আহিছে বহুকেইখন ঠাই সম্পৰ্কৰ জ্ঞান আছিল সুনমৰ হয়তো সুনম এটো মেঘালয় আৰক্ষীয়ে এটা তদন্ত কৰি আছে হয়তো সুনমে পূৰ্বতে কেইবাবাৰো চেৰাপুঞ্জি বা শিলঙলৈ আহিছিল বা মেঘালয়লৈ তেওঁ আহিছিল সেই কথাও হ'ব পাৰে হেতু তদন্তত ওলাব কিয়নো সুনমে জলপ্ৰপাতৰ মূল পথটোৰে যোৱা নাছিল জলপ্ৰপাতটোৰে যোৱাৰ দুটা পথ আছে এটা পিছফালেদি যোৱা এটা পথ আছে আৰু এটা সন্মুখৰে যোৱা পথ আছে সচৰাচৰ পৰ্যটকসকল সন্মুখৰে পথটোৰে যায় কিন্তু সুনম ৰঘুবংশীয়ে জলপ্ৰপাতৰ মূল পথটোৰে নগৈ আন এটা পথৰে গৈছিল যিটো পথৰে গলে সাধাৰণ লোক কমকৈ অহা যোৱা কৰে তাত যেহেতু পাহাৰীয়া এলেকা তাৰ স্থানীয় বাসিন্দা হেবোৰ ঘৰ জনবসতি কম তালৈ মানুহ কমকৈ অহা যোৱা কৰে যাতে হত্যা কৰিলে কোনোৱে নেদেখে হিমানলৈকে সুনম ৰঘুবংশীয়ে সেই স্থানৰ কথা জানিছিল এটা ভিতৰুৱা পথৰে সুনমে ৰাজৰ সৈতে হত্যাকাৰীক লৈ ডবল ডেকৰ জলপ্ৰপাতৰ দিশে গৈছিল তাতে হত্যাকাণ্ড সংঘটিত হৈছিল যাৰ পৰা অনুভৱ কৰিব পাৰি সুনমে শিলঙৰ সকলো কথা জানিছিল এইবোৰ ভয়ংকৰ তথ্য এতিয়া ওলাই আছে কিন্তু তাতোতকৈ ডাঙৰ কথা শেষত কৰবাত গুৱাহাটীৰ কানেকশ্যন এটা আহিছে পল্টন বজাৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত দাখন তেওঁলোকে কিনিছিল ঘাতকে ইতিমধ্যে জেৰাত তেওঁলোকে কৈছে আৰু জেৰাত অধিক তথ্য পোহৰলৈ আহিব এতিয়া মেঘালয় আৰক্ষীয়ে তেওঁলোকক ট্ৰেনজিট ৰিমাণ্ডত লৈছে সুনম আজি আহি মেঘালয় পাব ইন্দোৰ ক্ৰাইম ব্ৰাঞ্চে তেওঁলোকক পৃথকে জেৰা চলাই আছে গাজীপুৰত তেওঁলোকক পৃথকে জেৰা চলাই থকা হৈছে আৰু যেতিয়া ক্ৰাইম সিন ৰিক্ৰিয়েশ্যন কৰা হ'ব তেতিয়া আটাইকেইটা হত্যাকাৰীক লৈ তালৈ যোৱা হ'ব যিকেইটা হত্যাকাৰী ইতিমধ্যে দেখুৱাইছো এইকেইটা হত্যাকাৰী তেওঁলোকে এই জঘন্য ঘটনা সংঘটিত কৰিলে ৰাজা ৰঘুবংশী এজন একেবাৰে অমায়িক যুৱক আছিল যিজনে নতুন জীৱন এটা আৰম্ভণি কৰাৰ সপোন দেখিছিল আৰু সেই সপোন কৰবাত থানমান কৰি পেলালে এই পাঁচটা অভিযুক্তই মিলি আৰু মূলজন আছিল তেখেতৰ পত্নী সুনম ৰঘুবংশী সমগ্ৰ ভাৰতবাসীয়ে একেটা কথাই কৈছে কঠোৰৰ পৰা কঠোৰ শাস্তি হওক
এনেকুৱা অপৰাধী ইতিমধ্যে তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা মন্তব্য আহিছে এই হত্যাকাৰীকেইটাৰ বিশাল আকাশ আনন্দ এওঁলোকৰ ভগ্নীয়ে কৈছে তেওঁলোকৰ ককায়েকে এনেকুৱা ধৰণৰ কাম কোনো কাৰণত কৰিব নোৱাৰে তেওঁলোকক ফচোৱা হৈছে একেদৰে সোনম ৰঘুবংশীৰ পিতৃৰ মন্তব্য আহিছে মেঘালয় আৰক্ষীৰ প্ৰতি তেওঁ আঙুলি টুৱাইছে কৈছে মেঘালয় আৰক্ষীয়ে তেখেতৰ জিক ফসাইছে কাৰণ মেঘালয় আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ উদ্ঘাটন কৰিব পৰা নাই কিন্তু তদন্তত এটা কথা পোহৰলৈ আহিছে আৰু যেতিয়া মাৰাথন জেৰা চলিছে জেৰাত মুখ খুলিছে অপৰাধীয়ে ইতিমধ্যে দাখন কৰ পৰা কৰিছিল হেতুলৈকে কৈ দিছে কাৰণ প্ৰথমতেই এই কথা কোৱা হৈছিল যে হত্যাকাণ্ডত ব্যৱহৃত দা বা হত্যাকাণ্ডত কোনো ধৰণৰ মেঘালয়ৰ লোক ইয়াত জড়িত নাই মেঘালয়ৰ মানুহক মিছাতে বদনাম কৰা হৈছিল মেঘালয় পৰ্যটনৰ প্ৰতি ভাবুকি আনিবলৈ চেষ্টা কৰা হৈছিল আৰু এই ঘটনা যদি সঁচাকৈ চেৰাপুঞ্জীৰ দাগ লাগিলহেঁতেন তেন্তে এই দাগ কিন্তু ভয়ংকৰ হৈ থাকিলহেঁতেন কিন্তু সৌভাগ্যক্ৰমে ধন্যবাদ জনাবলৈ লাগিব মেঘালয় আৰক্ষীক আৰু ইতিমধ্যে তেওঁলোকে যি অপাৰেশ্যন হনিমুন ঘোষণা কৰিছে অপাৰেশ্যন হনিমুনে তেওঁলোকক সকলো তথ্য স্পষ্ট কৰিছে আৰু শিলং আহি পোৱাৰ লগে লগে কাইলৰ দিনটোৰ ভিতৰত আৰু ঘটনা গম পোৱা যাব প্ৰত্যেকটো মুহূৰ্তৰ খবৰ আমি আপোনালোকক জনাই আছো অপাৰেশ্যন হনিমুনৰ বিষয়ে প্ৰত্যেকটো মুহূৰ্তৰ খবৰ আমি আপোনালোকক জনাই থাকিম অনাগত সময়ছোৱাটো যে আজি যেতিয়া আহি পাব 9:30 বজাত তেতিয়াও আমি বিতং তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট আমি প্ৰত্যেকটো মুহূৰ্তৰ খবৰ আপোনালোকক জনাও আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈকে আৰু লগতে আঞ্চলিকৰ পৰা যি সাংস্কৃতিক আছে সকলো জনাও কিন্তু আমাৰ ওচৰত মেঘালয় আৰক্ষীৰ কিছু মন্তব্য আহি পৰিছিল আমি শুনাব বিচাৰিছো মেঘালয় আৰক্ষীয়ে কি কয় দাখন কোট কিনিছিল सर ये जो वेपन्स था ये कहां से खरीदा गया था क्या ऑनलाइन ये भी बताया जा रहा है ऑनलाइन था या ये परचेज किया गया था नहीं ये ऑनलाइन में मौजूद है परंतु ये गुवाहाटी रेलवे स्टेशन का पास ही एक होटल है जिसमें वो लोग वहाँ से खरीद लिया सर ये कॉन्स्पिरेसी कब रची गई है इंदौर में कब जो तीनों कॉन्ट्रैक्ट किलर हैं वो मेघालय पहुंचते हैं गुवाहाटी उसके बाद शिलोंग उसके बाद चेरापूंजी और कितनी बार जो है ये सोनम से इनकी मुलाकात होती है इस पूरे मर्डर सीन के बीच में वेल from what I've come to know from the interrogation team out there just after a week of the marriage this conspiracy was hatched और सर जो किलर्स होते हैं वो कब पहुंचते हैं गुवाहाटी सर जो किलर्स होते हैं वो गुवाहाटी कब पहुंचते हैं कॉन्ट्रैक्ट किलर the contract killers these assailants reached on the 21st सर एक बहुत महत्वपूर्ण सवाल जब सोनम इस पूरी कॉन्स्पिरेसी को अंजाम दिलवा देती है उसके बाद वो क्या रूट लेती है सर गाजीपुर तक जाने के लिए थोड़ा बता पाएं कहां वो गई थी See I can't disclose about where the whole route and all that we'll ascertain when the सर कितने सीसीटीवी फुटेज थे जिससे आपको लीड मिली है इस केस को क्रैक डाउन करने में और कहां पे एक्यूज नजर आए हैं आपको footages were actually also helpful but we had a number of footages which actually could indicate the accused together Sonam and the assailants सर कोई ऑपरेशन था जिसको आपने नाम दिया था इस पूरी मेघालय पुलिस ने इस ऑपरेशन को इस मर्डर केस को सॉल्व करने के लिए on the second when the body was found and the FIR was registered the whole SIT named it Operation Honeymoon মেঘালয় আৰক্ষী মন্তব্য শুনিলে গুৱাহাটী ৰেল ষ্টেচনৰ কাষতেই সেই দাখন কিনা হৈছিল হত্যাকাণ্ডত ব্যৱহৃত কৰা আৰু সেই কথা প্ৰথমতে অনলাইন কিনিছে বা মধ্যপ্ৰদেশৰ পৰা আনিছে এনেকুৱা ধৰণৰ সন্দেহ কৰা হৈছিল কিন্তু হত্যাকাৰীয়ে পল্টন বজাৰৰ পৰা দাখন কিনি নিছিল অধিক তথ্য আহিব জেৰা চলাই থকা হৈছে আৰু ইতিমধ্যে সোনমক আজি ভিতৰত আহি তেওঁ গুৱাহাটী পাব নিশাৰ ভাগত 9:20 বজাত তাৰ পিছত তেওঁক বাহিৰে বাহিৰে শিলঙলৈ লৈ যোৱা হ'ব ধন্যবাদ